শৈশৱৰ নিয়ৰৰ দলিচাৰ পৰা শেৱালিবোৰ বুটলি মাকৰ পূজাৰ খৰাহী পূৰ্ণ কৰিছিল। যৌৱনতো ললোঁ ভিন্ন প্ৰেমৰ সোৱাদ। শিক্ষা জীৱনৰ সমাপ্ত কৰি কৰ্ম জীৱনতো ললোঁ মই আগভাগ। সুঠাম দেহৰ গৰাকী হৈ জীৱনৰ সংগী বাছি ললোঁ। বছৰ বাগৰি যোৱাৰ অন্তত পিতৃৰ পৰিচয়ও পালোঁ। বহু আশা ব্যস্ততাৰে কৰিছিলোঁ মোৰ কৰ্ম, তাৰ মাজতে সুসমাজ বনোৱাৰ চেষ্টাও আছিল মোৰ। 6 দশক জোৰা বহু দিশে ভিন্ন জ্ঞান অৰ্জন কৰিলোঁ, আৰ্জিলোঁ। দেশস্থিত কৰি ঈশ্বৰৰ নাম লৈ কিছু সমাজক দিবলৈ আগবাঢ়িলোঁ। বহু জ্যেষ্ঠজনৰ মঞ্চত বহিলোঁ। এখন সুসমাজ গঢ়াৰ লক্ষ্য, পিছৰ প্ৰজন্মক সুনাগৰিক বনোৱাটো আমাৰ হ'ব কৰ্তব্য। বহু জ্যেষ্ঠজনৰ অমূল্য অভিজ্ঞতাৰ বৰ্ণনা শুনি বুজিব পাৰিলোঁ জীৱনৰ দ্বিতীয় অধ্যায়ৰ কৰ্মৰাজি কঠিন যদিও প্ৰদূষণমুক্ত কৰিব লাগিব আজিৰ সমাজ। প্ৰয়োজনত সন্মুখত থিয় দি হ'লেও ৰুধিব লাগিব শত্ৰুৰ কাম-কাজ। নিৰাশাত থাকি পৰা আজিৰ প্ৰজন্মই নিজেই নিজক পাহৰিছে। উচ্চ শিক্ষা লৈও যেন আজি কৰ্মবিমুখ হৈ পৰিছে। শাসনৰ নাই আজি কাংক্ষা, ক্ষমতাত চলিছে অপব্যৱহাৰ। সঠিক পথত ঘূৰাই আনিম বুলি আমিও কৰিছোঁ অংগীকাৰ। অৱশিষ্ট দিনলৈকে কৰি যাম ৰাইজৰ কাম। সংকল্পবদ্ধ যে আজি আমি বৰামেই সমাজৰ মান। প্ৰেমৰ বান্ধনেৰে বান্ধি ৰাখিম আমি ইহ জগতক। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আমাৰ